নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ NEP 2025 যিসকলৰ জানুৱাৰী বেটছৰ শেহতীয়াকৈ আপোনালোকৰ মই দিছোঁৱেই যে এছাইনমেণ্ট আহিছে আপোনালোকৰ আছামিজ বিভাগৰ ইয়াৰ এছাইনমেণ্ট চব DSC পেপাৰ কেইখনৰ অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ এই গোটেইকেইখন পেপাৰৰ এছাইনমেণ্ট আপোনালোকৰ কৈছে জানুৱাৰী চাৰ্কুল 2025 মই আগতে দিছিলোঁ এই চেনেলতে গোটেইকেইখন পেপাৰৰ এছাইনমেণ্ট ভিডিঅ' এটা আপোনালোকে নিশ্চয় পাইছে আপোনালোকৰ জমা দিয়া শেষ তাৰিখ দিছে 31/5/2025 অৰ্থাৎ মে 31 তাৰিখৰ আগতে আপোনালোকে জমা দিব লাগিব এই চেনেলত এই এছাইনমেণ্টসমূহৰ প্ৰায় সংখ্যকৰে উত্তৰ ইতিমধ্যে উপলব্ধ হৈ আছে আপোনালোকৰ চক উদাহৰণস্বৰূপে এইটো উদ্ভৱকালৰ সাহিত্য অসমীয়া সাহিত্য বুলিলে কি বুজায় উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচনৰ যিকোনো এটি বিষয়ে আলোচনা আগবঢ়াওক মই ডাকৰ বচনৰ ওপৰত দিছিলোঁ লোক সাহিত্যৰ ওপৰত দিয়া নাছিলোঁ চাব এইটো দেখিছেনে প্লে লিষ্টত যাব অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰত তাত গৈ পেলাই আপোনালোকে প্লে লিষ্টত যিটো আছে MA ফাৰ্ষ্ট চেম এছাইনমেণ্ট আনচাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি NEP ফাৰ্ষ্ট চেম এছাইনমেণ্ট আনচাৰ সকলো উপলব্ধ ইয়াত উত্তৰ আছে এছাইনমেণ্টৰ লগতে পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ উত্তৰো আছে কিন্তু কিছু সংখ্যক এছাইনমেণ্টৰ এনচাৰ ওপেন আছে পাব্লিক আছে সকলোৱে চাব পাৰে কিন্তু ইয়াৰে কিছু সংখ্যক এছাইনমেণ্টৰ এনচাৰ কি হৈছে অকল মেম্বাৰশ্বিপ সকলৰ বাবেহে চিলভাৰ মেম্বাৰশ্বিপ ল'লেই কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ফাৰ্ষ্ট চেমৰ আপোনালোকে এছাইনমেণ্টৰ এনচাৰসমূহ চাব পাৰিব চক জইন অপশ্যনত যাব এই জইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পেজবিলাক ওপেন হৈ যাব কেনেকৈ আপোনালোকে পে'মেণ্ট কৰি পেলাই ইয়াত মেম্বাৰশ্বিপ ল'ব পাৰে আৰু মেম্বাৰশ্বিপ ল'লে আপোনালোকে যদি গোল্ডেন লয় তেনেহ'লে এই চেনেলত থকা সকলো ধৰণৰ আপোনালোকে এছাইনমেণ্টৰ উত্তৰে হওক বা গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ উত্তৰে হওক সকলো চাব পাৰিব আৰু যদি আপোনালোকে চিলভাৰ লয় তেনেহ'লে গোল্ডেনৰখিনি নাপাব চিলভাৰত থকাখিনি আৰু লগতে পাব্লিকখিনি চাবলৈ পাৰিব সেইকাৰণে আৰু যিখিনি মই এতিয়াও দিয়া নাই এছাইনমেণ্টৰ এনচাৰ সকলোখিনি মই আপোনালোকক দিম অতি সোনকালে কিন্তু প্ৰায় সংখ্যক এছাইনমেণ্টৰ উত্তৰে নতুনকৈ অহা এই চেনেলত উপলব্ধ হৈ আছে আপোনালোকে চাব পাৰিব নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ